কৃষ্ণ এয়া হ'ল 5 ফুট ওখ আৰু 4.5 ফুট বহল এটা দবা, তাকো বাঁহৰ। আৰু এয়া হ'ল 15 ফুট দীঘল বাঁহৰ জুৰীয়া পেঁপা। চাওকচোন বাৰু কি আচৰিত প্ৰতিভা। আৰু বহু আছে এনে বাদ্য। কৃষ্ণ এয়া হ'ল 5 ফুট ওখ আৰু 4.5 ফুট বহল এটা দবা, তাকো বাঁহৰ। জানি আছো আহক বাকী কথাখিনি। আৰু এয়া আপোনালোকে দেখা পাইছে, এয়া চাওক, ইয়াত অকল লোকবাদ্যৰ ভঁৰাল বুলি ক'লেও হয়তো মোৰ ভুল হোৱা নাই। আৰু এতিয়া মই আৰু এটা বহুত ডাঙৰ বহুত দীঘল এটা পেঁপা দেখাম, কেনেকে কি সেয়াও জানিম। প্ৰথমতে আমি বজেন নবজে সেয়া আমি চাই লওঁ আহক। সুন্দৰ। আৰু মোৰ লগত আছে এতিয়া লোকবাদ্য শিল্পী পাৰ্থপ্ৰতিম নেওগ। হয়, নমস্কাৰ। নমস্কাৰ। আমাৰ মানে চেনেললৈ স্বাগতম জনালো। হয়, মই শুনি থাকো হয়, হয়। আৰু ভণ্টিও ক'লে, শিখা ভণ্টিয়ে ক'লে, ইফালে আমাৰ সুমিতাও কৈয়ে থাকে যে এনেকে তেনেকে তোমাৰ কিবা এটা যদি ল'ব পাৰো নিশ্চয় মোৰো ভাল লাগিব। হয়। আৰু ইয়াতে সোমাই মোৰ ইমানেই ভাল লাগিছে, বিভিন্ন লোকবাদ্য আছে। প্ৰথমতে মই জানিম তুমি কেনেধৰণে এই চিন্তাটো কৰিলা। হয়, আচলতে অসমীয়া হিচাপে আমাৰ জাতিত আচলতে তেজত বিহু আছে। আৰু যিমান সময় আপুনি দেখিছে অসমীয়া সকলোখিনি অসমীয়া থলুৱা লোকবাদ্য আৰু থলুৱা লোকবাদ্যসমূহ আচলতে জীয়াই ৰখাৰ দায়িত্ব আমাৰ হয়। জাতি আমাৰ, ভাষা আমাৰ, বাদ্য আমাৰ, কৃষ্টি আমাৰ। আমি মাথোন চেষ্টা কৰিছো। এই সকলোখিনি লোকবাদ্যই আচলতে এটা জাতিৰ চিনাকি। আৰু সেই এটা জাতিৰ যিহেতু চিনাকিটো সংস্কৃতি হয়, আৰু সেই সংস্কৃতিৰ গুৰি ধৰোতা হৈছে মানে আমাৰ এই থলুৱা লোকবাদ্যসমূহ। আমি সেয়েহে চেষ্টা কৰিছো। আৰু উঠি অহা প্ৰজন্মক পশ্চিমীয়া লোকবাদ্যৰ বিপৰীতে আমি আমাৰ থলুৱা লোকবাদ্যক আকোৱালি লৈ এক যাত্ৰা আমি আচলতে এক আন্দোলন বুলিয়ে ক'ব পাৰি। ইয়াত থকা লোকবাদ্যসমূহৰ ভিতৰত তুমি কি বজাব জানা? বাদ্যসমূহ সকলোখিনি নিজে নিৰ্মাণ কৰা, আৰু নিৰ্মাণ কৰিবলৈ হলে আপুনি আগতীয়াকে বজাব জানিব লাগিব। আচলতে মই কৈছো আপোনাক আগতে যে কঠোৰ সাধনা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত বাদ্যবোৰ সৃষ্টি হয়। আৰু মই বাদ্যবোৰ যিমান পাৰো নিজ হাতেৰে নিৰ্মাণ কৰিছো, আৰু সেইবাবে বজাবলৈও আমি আগতে চেষ্টা কৰিছো। অকমান আমাক যদি কৈ দিয়া, ধৰি লওক মই কিছুমান নাজানিব পাৰো, চিনি নাপাব পাৰো, বেলেগে চিনি নাপাব পাৰে, এই ক্ষেত্ৰত অলপ কৈ আমি কেইটামান বাদ্য চেষ্টা কৰিম। এখন দুতৰা হয়, এখন দুতৰা, এইখনটো চবে চিনি পায়। এইটো মাৰ্কাছ হয়, নাৰিকলৰ টুকুৰাৰ পৰা বনাইছো। নাৰিকলৰ টুকুৰা, এইটো এনেকে বজাব পাৰি। আৰু এইবুলি মোৰ এইটো ছাগলী শিঙৰ পেঁপা। এইটো ছাগলী শিঙৰ পেঁপা, চাওকচোন। এইটো এটা ছাগলী শিঙৰ পেঁপা বনাইছে। এইটো ৰাম ছাগলী। বাজিব অলপ বিয়া নাম গম পাইছো। এয়া অকমান এইটো ছাগলী শিঙৰ। ছাগলী শিঙৰ এই নলটো মিলাবলগীয়া হৈ আছে বাৰু। এইটো আমাৰ ভেড়া ছাগলী। ভেড়া ছাগলীৰ পৰা বনাইছে। ভেড়া ছাগলী। আৰু মই এইখন বড়ো সম্প্ৰদায়ৰ, বড়োসকলে বজা চেৰজা কয়। আৰু এইখন একতাৰাখন এনেদৰে বজোৱা হয়। তাৰপিছত এইখন একতাৰা পাছত এইখন মই নিজ হাতে বনাইছো ভায়লিন। আৰু এইটো হৈছে এটা নতুন ইনষ্ট্ৰুমেণ্ট, বেংকং। পাত বেঙৰ নিচিনা শব্দ দিব পাৰে, মাৰি দিলে পাত বেঙৰ নিচিনা দি দিয়ে।
তোমাৰ সৃষ্টি নিজৰ নিজৰ সৃষ্টি এইটো বঢ়িয়া, বঢ়িয়া, বাঁহ বেঙৰ সুন্দৰ। নিচিনা মানে আমাৰ যিহেতু সকলোখিনি ফ'ক ইনষ্ট্ৰুমেণ্ট হয় 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 আমি সকলোখিনি আমাৰ নিজৰ অসমৰ যিখিনি বাঁহ অসমতে পোৱা যায় তাৰ পৰা বনাইছো আমি যিহেতু কৈ দেখোন ঢোলে ডগৰে ডগৰটো এইটো হয় ডগৰ ডগৰ কয় বঢ়িয়া সুন্দৰ তাৰপিছত বাকী আমাৰ এইফালে এইটো বৰটকা বৰটকাটো আমাৰ হুঁচৰিত আমাৰ বৰটকাটো মহিলাসকলে জেং বিহুত বজায় টকা কেইভাগ টকা দুই প্ৰকাৰ আৰু 7 টকা বৰটকা আচ্ছা। আৰু বৰটকাটোক মাটি টকা বুলি কোৱা হয় বহুতে বৰটকা মহিলাই বজায় জেং বিহুত আৰু এই 7 টকাটো আমাৰ হুঁচৰিত হাতত বজায় আৰু এইটো নতুনকে বাদ্য সৃষ্টি কৰিছিলো হয়। চৰাই মাত দিবৰ কাৰণে ওকে ওকে অলপ 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 হয়। অলপ সুন্দৰ বঢ়িয়া তাৰপিছত আমাৰ এইফালে বিন আছে এইখিনি আমাৰ হুঁচৰিত আচলতে বিন আছিলে এইবিলাক ন আমাৰ নাৰদে কিন্তু বিন লোৱা নাছিলে নাৰদে বিনা লৈছে নাৰদৰ সেইখনো বেলেগ হয় এইখন বেলেগ আৰু এইটো আমাৰ এনেদৰে বজোৱা হয় হুঁচৰিত বজোৱা হয় হুঁচৰি বিনখন এইখন এখন আমাৰ হুঁচৰিত বজাইছিলে আমাৰ হুঁচৰিৰ পৰা হেৰাই গৈছে আমাৰ আচলতে এটা উঠি অহা প্ৰজন্মই চিনি পাবৰ বাবে আমি নিৰ্মাণ কৰিছো আৰু মই শুনা তুমি খুব দীঘল এটা বাঁহী হয় 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 এইটো 8জনে একেলগে বজাব পাৰে 8জনে আমি মই 12জনলৈকে পাইছো সেইটো অসমৰ ভিতৰতে দীঘল হ'ব অসমৰ 27.5 ফুট আছে 27.5 ফুট বাঁহী এইটো কেইজন হয়? 12জনে একেলগে পৰিৱেশন কৰিব পাৰে বাহ কি সৃষ্টি আৰু এই যি পেপা যে আমি শুনিলো পেপাটো কিমান দীঘল আছে 15 ফুট দীঘল 15 ফুট হয় এইটো বাঁহৰ মানে মই জইন কৰি জইনকে বনাইছো এইটো প্ৰত্যেক হয়, মানে পাত পাতটো জইন কৰি জইন কি বাঁহ হয় এয়া কাকো বাঁহটো কাকো বাঁহ কাকো বাঁহ আৰু মই কিন্তু প্ৰথম দেখিছো নেকি এনেকুৱা নে হয় ক'ৰবাত আছে নাই নাই এইটো বাঁহৰ হিচাপে এইটোৱে প্ৰথম আৰু বাঁহৰ এইটো জুৰীয়া পেপা হয় জুৰীয়া পেপা জুৰীয়া হয় এইটো জুৰীয়া বাঁহৰ হয়, জুৰীয়া হয়। এইটো কাকো বাঁহৰ পৰা বনাইছো মই কিবা চিন্তা কৰিছে নেকি কিবা ৱৰ্ল্ড ৰেকৰ্ড এনেকুৱা কিবা চিন্তা হয় আছে এইটো নেকি? আচলতে এই বাদ্যৰ ভিতৰত প্ৰথম এইটো মানে কোনো বিশ্বত নাই এতিয়ালৈকে আৰু কিবা নাই, হেৰি কৈছা নে আগবাঢ়িছে নে মই আচলতে ৰেকৰ্ডৰ কাৰণে কাম কৰা নাই Okay, আচলতে মই উঠি অহা প্ৰজন্মৰ বাবে কাম কৰিছো জাতিৰ বাবে কাম কৰিছো আৰু আমাৰ লোক সংস্কৃতি আচলতে সংস্কৃতি জীয়াই থাকিব লাগে আৰু আমাৰ উঠি অহা প্ৰজন্মক আচলতে আমি প্ৰায়ে দেখা পাওঁ যে গীটাৰখনৰ প্ৰতি তেওঁলোকে সোনকালে আকৃষ্ট হয় কিন্তু থলুৱা লোকবাদ্যটোৰ প্ৰতি মানে আকৃষ্টটো প্ৰায় কম হোৱা দেখা পোৱা যায় কিন্তু এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ বাদ্যবোৰ যেতিয়া আৱিষ্কাৰ কৰিম তেতিয়া তেওঁলোকে চাবলৈ আহিব তেওঁলোকে আকৰ্ষণ হ'ব আৰু আকৰ্ষণ হলে আমাৰ থলুৱা লোকবাদ্য তেওঁলোকে শিকিব নিশ্চয় বাহিৰৰ মানুহ ধৰি লওক এইবিলাক আমাৰ নিশ্চয়কৈ, হয়। আকোৱালি ল'ব বা হেৰি কৰিব বিচাৰিব মই আপোনালোকক কৈ সুখী হৈছো যে এই পেপাবিক চাবলৈকে অষ্ট্ৰেলিয়াৰ পৰা আহিছে আমেৰিকাৰ পৰা আহিছে এই পেপাবিক চাবলৈ হয় বহু ব্যক্তি আহিছে আমাৰ অসমীয়া থলুৱা লোকবাদ্য চাবলৈ আৰু এই পেপাৰটো তেওঁলোকে নিজে বজাইছেও আৰু মই বজাই তেওঁ ভিডিঅ' কৰি থোৱা আছে তেওঁলোকৰ সেইটো আমি দেখাই দিম স্ক্ৰীনত দেখাই দিম নিশ্চয়কৈ পাব পাৰিব আৰু কি আছে ধৰি লওক আমাৰ ধৰি লওক কিছুমান থলুৱা বাদ্য পাই গৈছে আমি ধৰি লওক বহু বাদ্য তেনেকুৱা ধৰণৰ আছে আৰু মই যিমান পাৰো চেষ্টা কৰিছো আৰু এতিয়া এইটো বড়ো খাম হয় আমাৰ জনগোষ্ঠীয় মাদল আছে মৃদং আছে ঢাক আছে আৰু এইখিনি সকলোখিনি হৈছে আমাৰ জনগোষ্ঠীয় বাদ্য শ্ৰীটং বাদুংডুপা জেংটং টংটং এইখিনি আমাৰ হেৰাই যোৱা বাদ্য এইখিনি গোটেইখিনি হয় ধূপচুঙা আছে আৰু একটাৰা মই যিহেতু আমাৰ লাউড টুকাৰীত আছিলে লাউড টুকাৰী বুলি কোৱা হয় এইবাৰ নাৰিকলৰ টুকুৰাটো বনাইছো এইবিলাক হয় নাৰিকলৰ টুকুৰা বনাইছো এইবোৰ আমাৰ যেনেকে এতিয়া মই আপোনাৰ কাঠৰ দুখন বজাই দিলো একে শব্দ দিব তেনেকুৱা আৰু গুৰুজনে আমাৰ নামঘৰ দি গ'ল নামঘৰত যিহেতু পোৱা গৈছিল দবা বজোৱা হয় এই দবা এইখিনি আমাৰ দবা নামঘৰৰ কাৰণে বনাইছো এতিয়া মই ক'ম যে বাহিৰত যি আমি প্ৰথম দবা দেখালো 5 ফুট ওখ আৰু 4.5 ফুট বহল সেই মানে দবা মইতো গম পাইছো যে বাঁহেৰে বনাইছে কেনেকে ধৰণে বনাইছে তাতো ধৰি লওক কিবা কিবি দিবলগীয়া হৈছে হয় মই আচলতে আপোনাৰ এটা যেতিয়া লক্ষ্য এটা আপুনি বান্ধি লয় বাদ্যবিধ যেতিয়া মই নিৰ্মাণ কৰিম বুলি লক্ষ্য আগত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশন আছিলে আৰু অধিৱেশনলৈ আচলতে মই প্ৰত্যেকবাৰেই আচলতে যাওঁ আৰু প্ৰতিবাৰতে যিমান পাৰো মই যিমান জনা বুজা হৈছো আৰু বাদ্যখিনিৰ লগত লগ লাগিছো আজি প্ৰায় 6-7 বছৰ মই গৈ আছো আৰু প্ৰত্যেক বছৰে মই একোটা নতুন বাদ্য সৃষ্টি কৰি লৈ যাওঁ আৰু এইবাৰ মোৰ লক্ষ্য আছে দবা ভাগ লৈ যাম আৰু যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক ডাঙৰ বৃহৎ আচলতে জাতীয় এক অনুষ্ঠান আৰু গুৰুজনে যিহেতু আমাক নামঘৰ দি গ'ল নামঘৰত দবা বজোৱাই হয় আৰু সেইবাবে ভাবিলো আমাৰ এই দবা ভিতৰত উঠি অহা প্ৰজন্মক আমি আকৰ্ষণ কৰাব লাগিব সেয়েহে বাঁহেৰে নিৰ্মাণ কৰিলো আৰু যিহেতু বাঁহৰ দবা আজিলৈকে কোনেও বনোৱা নাই আৰু বাঁহৰ মই কিন্তু প্ৰথম দেখা পাইছো যদি ক'ৰবাত আছে নাজানো আৰু নতুন চিন্তা আৰু নতুন এক পৰিকল্পনা আৰু মই যদি কোনোবা বাঁহত আছেও মই নাজানো কিন্তু মই নতুন ভাৱে মোৰ নিজস্ব চিন্তাৰে বনাইছো আৰু 5 ফুট উচ্চতা আছে 4 ফুট 3 ইঞ্চি তাৰ বহল আছে বহুত ডাঙৰ চ্যালেঞ্জিং বুলি ক'ব লাগিব ন হয় এইটো লক্ষ্য মানে মোৰ বেলেগ আছিলে মই লক্ষ্যটো দবাটো বনোৱা আছিলে আৰু দবাটো বনাবলৈ যাওঁতে মই আচলতে কঠোৰ অৰ্থনৈতিকভাৱে বহুত মই আচলতে এটা বস্তু লক্ষ্য যেতিয়া থাকে আপোনাৰ বহুত অৰ্থনৈতিকভাৱে মই অলপ দুৰ্বল হৈ যাবলগীয়া হৈছিলে কাৰণ কিমান খৰচা হৈছিলে এইটো প্ৰায় লাখত খৰচা হৈ গ'ল কাৰণ এইটো দবাটো যিহেতু বাঁহেৰে মই বস্তুটো বনালো কিন্তু তাৰ ওপৰত যিটো প্ৰলেপ দিব লাগিব সেই প্ৰলেপটো মই গোবৰ মাটিৰ পৰা আদি কৰি চিমেণ্ট
প্ৰটিন তাৰপিছত আপোনাৰ সকলোখিনি কৰি চালো কাঠৰ গুৰিৰ পৰা ধৰি সকলো চালো কিন্তু তাত সফল হোৱা নাছিলো আৰু শেষত গৈ সফল হবলৈ পাৰিলো যিটো লক্ষ্যটো মোৰ আছিলে আৰু লক্ষ্যত উপনীত হবলৈ হলে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু পৰিশ্ৰম কৰিলেই আপোনাৰ লক্ষ্যত আপুনি উপনীত হবই আৰু যিহেতু মই যেতিয়া পইচাৰ অভাৱ আছিলে এযোৰ জুৰীয়া পাবৰ কাৰণে বহুত কান্দিছিলো আচলতে আৰু বহুত পইচা নাপায় মই যেতিয়া জুৰীয়া পাজো মই লক্ষ্য স্থিৰ কৰিছিলো আজি তাৰিখত যদি আপুনি মোক সুধিবলৈ যায় তেতিয়া 2004 চনত মই জুৰীয়া পাজো কিনিছিলো 15,000 টকাত কিন্তু আজি তাৰিখত 7,000 টকাত জুৰীয়া পা 8,000 টকাত জুৰীয়া পা মই বিকো আৰু মোৰ সেই লক্ষ্য তেতিয়াৰ পৰা আছিলে আৰু সেই লক্ষ্যত উপনীত হ'বৰ বাবে মই সদায় অহৰহ চেষ্টা কৰিছো আৰু জাতিৰ বাবে সংস্কৃতিৰ বাবে অহৰহ লাগি আছো খুব সুন্দৰ আৰু ভাল লাগিছে এটা কথা যদি আপোনালোকে শিকিব বিচাৰে ইয়াতে লোকবাদ্য শিকোৱা হয় বনাবলৈ বা বজাবলৈ নহয় জানো এই কথাটো মই গম পাইছো আৰু দ্বিতীয়তে এবাৰ যদি খুব ঠিকনাটো সুন্দৰকৈ যদি বুজাই দিয়া যায় তেতিয়াহ'লে বহু ব্যক্তিয়ে যাৰ শিকিবলৈ ইচ্ছা থাকে তেওঁলোক ইয়ালৈ আহিব পাৰিব নহয় জানো ধুনীয়াকে ঠিকনা আৰু নাম্বাৰ দি দিয়া যাতে কিছুমানে বা কোনোবা ব্যক্তিয়ে যদি ল'ব বিচাৰে এনেকুৱা লোকবাদ্য তেতিয়াহ'লে ঘৰৰ পৰা লৈ যাব পাৰে নহয় জানো সুন্দৰ সকলো ৰাইজলৈকে মোৰ মৰম আৰু শ্ৰদ্ধা আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমি আমাৰ থলুৱা লোকবাদ্যসমূহ জীয়াই ৰাখিবলৈ অহৰহ চেষ্টা কৰিছো আৰু 2019 বৰ্ষতে মই 7জন ব্যক্তিৰে আমি এখন স্কুল প্ৰতিষ্ঠা কৰিছিলো আৰু এই স্কুলত বৰ্তমান হাজাৰো অধিক শিক্ষাৰ্থীয়ে শিকি ওলাই গৈছে আৰু 400 শিক্ষাৰ্থী বৰ্তমানে শিকি আছে আৰু যোৰহাট তৰাজান সোণাৰীগাঁও 2 নং পথ আপোনালোক আহিব পাৰিব আহিলে আপোনালোকে সকলোতে বাঁহী সাইনবোৰ্ড পাব বাঁহীৰ আপুনি আৰু সোশ্যাল মিডিয়া যোগেদিও বাঁহী পেজ আছে বাঁহী পেজতো আপোনালোকে কন্টেক্ট কৰি পেলাই আহিব পাৰিব আৰু থলুৱা লোকবাদ্য কাৰোবাক দৰকাৰ হলে প্ৰয়োজন হলে আপোনালোকে তাতে গৈ পাব আৰু মোৰ পাৰ্থপ্ৰতিম মিয়াক বুলি ফেচবুক পেজতো আপোনালোকে মেছেজ কৰি ল'ব পাৰিব যদি ফোন নম্বৰ আছে ফোন নম্বৰটো মই কৈ দিব বিচাৰিছো 8399037113 আকৌ এবাৰ কৈ 8399037113 আৰু এয়া আছিলে আজি ভিডিঅ'টো আশা কৰো আপোনালোকে মৰম কৰিব পাৰ্থক খুব সুন্দৰকে ইমান ধুনীয়াকে তেওঁ কিমান মানে কষ্ট কৰি আচলতে আৰু আজিকালিতো মেক্সিমাম ধৰি লওক চাকৰি আশাত থাকে তথাপি তুমি সংস্কৃতিৰ লগত জড়িত হৈ নিজৰ সংসাৰখন চলাই আছা সংগ্ৰাম কৰি আছে আশা কৰো সকলোৱে আকোৱালি ল'ব মৰম কৰিব আৰু আপোনালোকৰ মৰমৰ অবিহনে কিন্তু একো আগবাঢ়িব নোৱাৰে ময়ো নোৱাৰো কোনো মানুহে আগবাঢ়িব নোৱাৰে কোনো অনুষ্ঠান আগবাঢ়িব নোৱাৰে গতিকে আশা কৰো পাৰ্থক বহুত মৰম কৰিব আহিব শিকিব কিনিব আৰু যতে যেনেকৈ পাৰে তেওঁক সহায় কৰিব এই ক্ষেত্ৰত আৰু বেছি দীঘল নকৰো বহুত বহুত ধন্যবাদ এনেধৰণে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে পাৰ্থ লিখে আৰু বহু পাৰ্থ জন্ম হওক অসমত আৰু দ্বিতীয়তে আপোনালোকৰ যদি ঠাইত কিবা যদি এনেকুৱা বিভিন্ন ধৰণৰ প্ৰতিভা থাকে আমাক যোগাযোগ কৰিব ফোন নাম্বাৰ আছে পেজত বা ইউটিউবত আছে মেইল আইডি আছে গতিকে মনোজ গগৈ পেজটি চাব ফলো কৰিব যদি MGB ইউটিউব চেনেল চাইছে সাবস্ক্ৰাইব কৰিব নহয় জানো ধন্যবাদ শেষত আপোনাকো ধন্যবাদ জনাইছো যেহেতু আমাৰ উঠি অহা প্ৰজন্মৰ বাবে কাম কৰিছো জাতিৰ বাবে কাম কৰিছো সংস্কৃতিৰ বাবে কৰিছো আপুনি প্ৰচাৰ মাধ্যম বা প্ৰচাৰ যোগেদি আমাক ৰাইজৰ আগলৈ লৈ যাবৰ চেষ্টা কৰিছে শেষত আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো আপোনালোকে আচলতে এনেদৰে প্ৰচাৰ কৰিলে ৰাইজৰ লগত আমি চিনাকি কৰি দিলে আমি দুগুণ উৎসাহে কাম কৰিবলৈ আমি সাহস আৰু প্ৰেৰণা পাওঁ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো কথাটো এটা কথা কৈ দিওঁ আপোনালোককো কি হয় আমাৰ এটা দুখ থাকি যায় মোকো কিছুমানে চিনি নাপাব পাৰে বা তোমাকো চিনি নাপাব পাৰে আমাৰ এটা দুখ থাকে আমি ইজনে সিজনক চিনাকি নিদিওঁ কিন্তু মই যিহেতু কালচাৰেল লাইনত জড়িত গতিকে শ্বুটিঙৰ পৰা ইফালে ইফালে যাওঁতে বহু বিভিন্ন ব্যক্তি লগ পাওঁ তো গতিকে তেওঁলোকক যদি মোৰ ফালৰ পৰা যিমানখিনি পাৰো সেই সূত্ৰে ধৰি লওক আজি তোমাক লগ পালো কাইলৈ আকৌ বেলেগক লগ পাম গতিকে সেই যিমানখিনি পাৰো ৰাইজৰ কাৰণে আমিও কৰি যাম আপোনাকো মৰম কৰি যাব আজিলৈ আৰু সকলোকে ধন্যবাদ লাভ ইউ অল ধন্যবাদ